এই মুহূৰ্তত জনাবলৈ চোৱা এটা ব্ৰেকিং নিউজ ঢিঙৰ কটকগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা আহত 2জন নওগাঁ জিলাৰ ঢিং জাজৰি পথৰ কটকগুৰিত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত 2জন যুৱক গুৰুতৰভাৱে আহত হয় জানিব পৰা মতে AS02AP8489 নম্বৰৰ আৰু 15 বাইকখনে তীব্ৰ বেগেৰে আহি AS21G2132 নম্বৰৰ গ্লেমাৰখনক মুখামুখি খুন্দা মৰাৰ ফলত 2জন যুৱক গুৰুতৰভাৱে আহত হয় আহত যুৱক 2জন মৈৰাবাৰীৰ দুৰামান্ধিৰ বাহাৰ উদ্দিন আৰু মিকিৰ ভেটাৰ শিলপুখুৰীৰ ৰাজু বুলি চিনাক্ত কৰা হৈছে স্থানীয় ৰাইজে যুৱক 2জনক কটকগুৰিৰ নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও বাহাৰ উদ্দিনৰ অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ধেমাগাজী চিভিলৰ মুখত এক্সিডেণ্ট এটা হৈছে আমি লাইজে মানে তেখেতক মানে উঠাই 2জন মানুহ মানে আহত হৈছে 2জনক চিভিলত নি আমি ভৰ্তি কৰাইছো লাইজে কাৰ অৱস্থা বেয়া এতিয়া এটো যেন আছে তেখেতৰ অৱস্থাটো একদম বেয়া বাহাৰুদ্দিন 2জন লোক উঠাই নি দিছো এতিয়া এটো চিভিলৰ পৰা ঢিঙতে নিয়ে নেকি হেতু ক'ব নোৱাৰো এতিয়া থানা পুলিচ কিটা আহিছে তেখেত আইনৰ ব্যৱস্থা কি কৰে কৰিলো আজি ৰাতিপুৱা 11 মান বজাত আমাৰ টুকটুকি চিভিলৰ ওচৰত 2টা বাইক মুখামুখি খুন্দা মাৰিছে খুন্দা মাৰাৰ পিছত 2জন লোক আহত হৈছে একজন বেছি আহত হৈছে তেওঁ বৰ্তমান নগাঁও চিভিলত ভৰ্তি হৈ আছে আৰু এজন যোনজন আহত হৈছে তাৰ নাম বাহাৰুল ইছলাম মৈৰামাৰী গাঁও এতিয়া বৰ্তমান চিভিলত আছে টুকটুকিৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট ডেইলি 24